Hello friends, গম পাইছে আজি আমি পাৰৰ মাংসৰে ভাত হাজ হ'ব আজি আমাৰ তো কথা হল পাৰৰ মাংসৰ যেটো গুণ আছে সেই কথাখিনি আজি আপোনালোকৰ মাজত মই শেয়াৰ কৰিম আৰু মাংসটো যে বনাব তাকো অকমান ভিডিওত আপোনালোকক মই দেখাম তো কথা হৈছে যে পাৰৰ মাংস খালে কি হয় কি নহয় কিমান ভাল কিমান বেয়া আমি গাঁৱত শুনো হাই প্ৰেছাৰত পাৰৰ মাংস খাব নালাগে এটো হসা নে মিছা গুটেইখিনি আজি আপোনালোকক মই ভিডিওটো জৰিয়তে দেখাম কিন্তু ভিডিওটো আপোনালোকে হেখলৈকে চালেহে গম পাব যে পাৰৰ মাংস আমি খোৱাটো কিমান উপকাৰ কিমান অপকাৰ গোটেইখিনি আজি আপোনালোকক এই ভিডিওটো দেখাম সো বলক আমি ভিডিওটো আপোনালোকৰ সন্মুখত আৰম্ভ কৰো আৰু এতিয়া পাৰৰ মাংসৰ মানে আপোনাৰ নুম এৰুৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি আপোনালোকে যদি চাব বিচাৰে ভিডিওটো আপোনালোকে হেখলৈকে চাওক থ্যাংক ইউ ভেৰি মাচ তো স্টাৰ্ট কৰিছো আমাৰ ভিডিও ওকে লেটস স্টাৰ্ট आवर ভিডিও পৰিশ্ৰম আছে কিন্তু হলেও লৰা ছোৱালীৰ কাৰণে খুব প্ৰয়োজন নিজৰ কাৰণে ভাল খাব পাৰিলে হজম কৰিব পাৰিলে তো হেতু কাৰণে আজি বহুত নম্বৰত চেষ্টা কৰিছো সকলোকে দেখাবৰ কাৰণে পাৰ যে বাকলি কেনেকৈ এৰাই আজিকালি এইবিলাক সিস্টেম গ'ল আৰু আজিকালি সব নিজে নিজে দোকানতে সব চেলাই আনে কিন্তু অতীতক নেজাবাহে পাহৰি অতীতক পাহৰিব ইচ্ছা নাই কাৰণে আজি আমি নিজে চেষ্টা কৰিছো অকমান পুৰণা স্মৰণ কৰিবৰ কাৰণে চাওক পাৰ কাটি আছো এণ্ডিং এতিয়া সো মই যেনেকৈ কৈছিলো তেনেকৈ আপোনালোকক মই দেখাব চেষ্টা কৰিম আজি বন্ধ ঘৰৰ ৰান্ধনি অলপ গাঁৱৰ সবজি গাঁৱত গৈছিলো গাঁৱৰ সবজি লোকেল জিকা কাজিটেঙা ভেন্দি দেখিছে আপোনালোকে কি বঢ়িয়া পুষ্টিকৰ লগতে শাক খুতুৰা শাক বুলি কয় যে খুতুৰা শাক সো আজি আপোনালোকক গোটেই দেখাব চেষ্টা কৰি আছো ওকে তো চাই গৈ থাকক ভিডিওটো গম পাব কেনেকুৱা কি পাৰৰ মাংসৰ বহুত ভাল নিউট্ৰিশনাল বেনিফিটস আছে লগতে পটেনশিয়াল ড্ৰবেকসও আছে পাৰ মাংস হৈছে আপোনাৰ এটা ভেৰি গুড সোৰ্স অফ প্ৰটিন এসেনশিয়াল এমিনো এসিডস আৰু ভিটামিনস লাইক ফলেট ৰাইবোফ্লাভিন ভিটামিন এ ভিটামিন বি6 ভিটামিন সি দৰে কিছুমান নিউট্ৰিশনাল ভ্যালুজ আছে আৰু ভাল কথাটো এটোৱে যে অন্য মাংসৰ যেটো আপোনাৰ ফেটস কোলেষ্ট্ৰলৰ মাত্ৰা বহুত হাই কিন্তু পাৰ মাংসত কম্পাৰেটিভলি বহুত ফেট আৰু কোলেষ্ট্ৰলৰ মাত্ৰাটো কম হয় আৰু হেতু কাৰণে এটো এটা পটেনশিয়ালি হাৰ্ট হেলদি অপশনস বুলি আমি ক'ব পাৰো আৰু পাৰ মাংসৰ যেটো ফ্লেভাৰ এই ফ্লেভাৰটো মানুহে খুবেই পছন্দ কৰে আৰু সেই কাৰণে পাৰ মাংস সকলোৰে কাৰণে এটা ফেভাৰিট মাংস হিচাপে পৰিগণিত হৈছে আৰু ডিজিজ প্ৰিভেনচনৰ ক্ষেত্ৰত পাৰ মাংসৰ অৱদান বহুত ওপৰত ডায়াবেটিস হক হাৰ্টৰ ডিজিজ হক এইবিলাক পাৰৰ মাংস খালে এটলিষ্ট নহয় আৰু তাতকৈ ভাল কথাটো এটোৱে যে ইনফাৰ্টিলিটি যদি কাবাৰ আছে তেও এটলিষ্ট পাৰৰ মাংস ব্যৱহাৰ কৰিলে তেও ফাৰ্টিলিটিটো ইমপ্ৰুভ হ'ব পাৰে পাৰৰ কিছুমান ডিসএডভান্টেজেস আছে যেনেকৈ পাৰটোই কিছুমান বেমাৰ কিছুমান পেথোজেনস কেৰি কৰে যেনেকৈ ধৰক অৰ্নিথোসিস লিষ্টেৰিয়া ই কোলাই আৰু ডাঙৰ কথাটো এটোৱে যে কিছুমান এনেকুৱা আছে যিবিলাকৰ কাৰণে মানুহৰ মানে হেলথ ৰিস্কটো বহুত বাঢ়ি যায় পাৰ মাংস খোৱাৰ ক্ষেত্ৰত আৰু ডাঙৰ কথাটো যিবিলাক চহৰৰ পাৰ ডিউ টু হাই পলিউশন ডিউ টু হাই ingestion of that pollutants there is accumulation of heavy metals সেই কাৰণে সেই পাৰটো যদি খোৱা হয় তেনে হলে মানুহ এজনৰ শৰীৰত বহুত হুনকালে বেমাৰ আহিব পাৰে লগতে যেটো আমাৰ গাউট বা ইউৰিক এসিড হয় হেতু ক্ষেত্ৰটো কিছুমানৰ ক্ষেত্ৰত শৰীৰত বাঢ়ি যায় তো কথা হল যদি আমি চাব যাও ওভাৰঅল পাৰৰ মাংসৰ যিবিলাক অপকাৰিতা তাতকে বহুত বেছি হয় উপকাৰিতা তো আমি যদি ভালদৰে বাসি খুনি ভালকে যদি ফ্ৰাই কৰি ভালকে যদি হিজাই কিনে যদি আমি পাৰ মাংসটো ব্যৱহাৰ কৰো হেৱন কৰো মই ভাবো এডভান্টেজেছৰ নাম্বাৰছটো বহুতেই বেছি সেই কাৰণে আমি যদি অন্য মাংস খোৱাতকৈ পাৰ মাংস যদি আমি হেৱন কৰো আমাৰ নিশ্চয় শৰীৰ
বহুতেই ভালে থাকিব সুস্থ থাকিব আৰু সকলোৰে জীৱন সুখী হওক তাৰে কামনাৰে এই ভিডিঅটো মই ইয়াতে সামৰিব লৈছো আৰু যদি মোৰ ভিডিঅটো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিও টিল এন্ড থ্যাংক ইউ